So প্ৰিয় দৰ্শক আৰু মৰমৰ ছাত্ৰ বন্ধুসকল, আজি তোমালোকক মই এনেগৰাকী কীৰ্তি ছাত্ৰীক চিনাকি কৰাই দিব বিচাৰিছো যিগৰাকী ছাত্ৰীয়ে ইতিমধ্যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগৰ অন্তৰ্গত যিমান কেইখন বিদ্যালয় আছে এই সকলোবোৰ বিদ্যালয়ৰ ভিতৰতে সদ্য ঘোষিত CBSE ক্লাছ 10ৰ পৰীক্ষাত 98.4% লৈ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। লগতে অসমীয়া আৰু গণিত বিভাগত সম্পূৰ্ণ নম্বৰ পাই শিৱসাগৰবাসী তথা নাজিৰাবাসী ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এইগৰাকী ছাত্ৰী আন কোনো নহয়, শ্ৰীমতী মৌমিতা কটকী। এয়া আজি আমাৰ অতিথি মৌমিতা কটকী। Welcome to my show, How We Studied Toppers Talk, and also welcome to my channel, Enjoy Learning. Etia moi Maumeeta, at the very outset, I would like to ask you, what was your first reaction after getting this fantabulous result? Well, I was really very happy to get my result. And what happened actually, first when I was entering my roll number, as a lot of the students checked their result at the same time, so website was repeatedly crashing and crashing. Okay. So I didn't get my result, but there was one SMS sent, and when the SMS, it was written that 490 marks, and straight away I calculated the percentage and I found it 492 actually, that's 98.4, and I was like, is it legit? And then I got to know that, yeah, I called one of our teachers and he said, yeah, the SMS is legit, that is only your result. Then only I got to know that, yeah, I was really very happy after that. Okay, great. So now Maumeeta Kottoki, and she is the proud lady today, and most of her students, our brothers and sisters, might be willing to know what was the process she has applied while studying during her school life. কেনেকে পঢ়া শুনা কৰিছিলে সেই বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ নিশ্চয় ইচ্ছা কৰিব। সো মই আৰম্ভণিতেই মৌমিতাক জানিব বিচাৰিম যে তাই কেনেকৈ পঢ়া শুনা কৰিছিলে, কেনেকৈ প্ৰস্তুতি চলাইছিলে, যাৰ কাৰণে তাই ইমান সুন্দৰ এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছে। তেনেকুৱা একো বহুত খাস একেবাৰে স্পেশাল টেকনিক বা এনেকুৱা খাস প্ৰস্তুতি আছিলে তেনেকুৱা নহয়, বাট হেৰি যেনেকে মানে পঢ়িবলৈ দিছে টিচাৰ্ছে কৰিবলৈ দিয়ে কাম, বা আজি টিচাৰ্ছে এটা লেকচাৰ দিলে আহি পেলাই সেইখিনিয়ে পঢ়ি ঘৰত ৰিভাইজ কৰো, তাৰপিছত যিখিনি কাম দিছে সেইখিনি কৰি যাওঁ আৰু। কিন্তু একো এক্সট্ৰাকে ইমান নাছিলে বৰ্ডছ বুলি, আৰু মানে কনসেপ্টটো গ্ৰেছ কৰিবলৈ চাইছিলো আৰু, বিকজ মাৰ্কস বা ৰিজাল্ট অৰিয়েন্টেড কেতিয়াও নাছিলো, আৰু আই থিংক কোনো হ'বও নালাগে। অকল জাষ্ট যিখিনি পঢ়াইছে সেইখিনি আমি এনজয় কৰি পেলাই এক্সপ্ল'ৰ কৰিব চাব লাগে আচলতে, প্ৰতিটো ছাবজেক্টকে মানে ডেফটত যাব বিচাৰিব লাগে, আৰু ৰিজাল্টৰ কথা ভাবি ল'ব নালাগে, বিকজ আই থিংক যেতিয়া আমি ৰিজাল্টৰ কথা ভাবো সিয়ে আমাৰ লাৰ্নিং প্ৰচেছক আৰু পঢ়াতকে বেছি মানে কমাইহে দিয়ে, ইট শ্লোজ ডাউন দ্য লাৰ্নিং প্ৰচেছ। At least I think like that. Great. It's a wonderful thought after all. So এতিয়া তুমি মানে এটো কব বিচাৰিছা তুমি যেতিয়া পঢ়া শুনা কৰিছিলা তুমি ৰিজাল্ট অৰিয়েন্টেড নাছিলা, তুমি জাস্ট এনজয় কৰিছিলা। তুমি যেতিয়া পঢ়া শুনা কৰিছিলা জাস্ট সিস্টেমটো তুমি এনজয় কৰিছা, আৰু এটা বস্তু তুমি হেকাৰণে কব বিচাৰিছা তুমি টপাৰ হলা, কিন্তু তুমি এটো এক্সপেক্ট কৰিছিলা নে এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি? No, actually expectation মোৰ নাছিল মানে এনেকে টপ কৰিম বুলি, আৰু বিচৰাও actually মই যেনেকে ৰিজাল্ট তেনেকে নাছিলো, এক্সপেক্টেশন পুৰা ব্ল্যাঙ্ক আছিলে, 10 ৰ কাৰণে একো তেনেকুৱা ইমান পাম ইমান ঠিক ঠাক এটা পাৰ্চেন্টেজ পায় আৰু যাতে মাহত বা টিচাৰ্ছবোৰ হ্যাপি হয়, ইমান নিজৰ ফালৰ পৰা তেনেকুৱা একো নাছিলে মানে, বিকজ আই নো 10 বৰ্ডছৰ ইম্পৰ্টেন্স কিমান হয়। তুমি মানে কৰ্ম কৰি গৈছিলা, ফলৰ আশা কৰা নাছিলা, ৰাইট? তুমি এই কথাটো বেছি বিশ্বাস কৰা, কৰ্ম কৰি যাব লাগিব, ফলৰ আশা আমি কৰিব নালাগে, কিন্তু ফলটো ভাল হ'বই যদি আমি কৰ্মটো ভাল কৰো, ৰাইট? মই হেতুৱে কম মানে at least যি কৰিব হেতুৱে কৰি গলে হয়, ৰিজাল্ট কথা ভাবিবলে I don't think it's real. You believe in that, as you sow so you reap. তুমি যেনেকুৱা কাম কৰিবা তেনেকুৱা ৰিজাল্ট পাবা, যিকোনো ক্ষেত্ৰত, অকল পঢ়া শুনা বুলিয়ে নহয়, তুমি যেতিয়া ইনপুট যিটো দিবা সেই ইনপুটৰ ওপৰতে আউটপুটটো আহিব, ৰাইট? Yeah, and it applies to all the fields, I guess. Exactly, this applies to in all the aspect of our life, right? Not only in case of exam, but in all aspect of life, what you wanted to mean, right? Okay, এতিয়া তুমি আৰু এটা মোক কথা ক'ব লাগে, তোমাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম, তুমি পঢ়া শুনা কৰিছিলা, সুন্দৰ ৰিজাল্ট কৰিলা,
আৰু তুমি এক্সপেক্টেশনো কৰা নাছিলা ইমান এটা সাংঘাতিক ৰিজাল্ট হ'ব বুলি কিন্তু তুমি সেইখিনি কৰিবলৈ যাওঁতে টিউশনৰ সহায় লৈছিলা নি Okay, tuition more I didn't have any regular tuitions aru tenekwa ekো tuition asile but yeah at the starting mane session start hoar agote moi hoyto ejon year local tutor help 10 days or like that to clear all the grammar basics mane aru hetu ekো board oriented nasile grammar basic khini clear kori loisu aru tasot maths or karni at the end January month he 10 days manor karni mo sample papers for them help loisu এজন মানে স্কুলৰ বাহিৰৰ টিউটৰ দেখো তেনেকুৱা ৰেগুলাৰ টিউচনছ বুলি টিউটৰ আছিল আমি তুমি কব বিচাৰিছা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমাক ইতিমধ্যে যিখিনি শিকাইছে বুজাইছে বা তেনে ধৰণে পঢ়াইছে তাত তুমি কব বিচাৰিছা যে টিউচনৰ এটা সাংঘাতিক প্ৰয়োজনীয়তা নাই I think tuition to individualistic হেৰি হয় মানুহৰ প্ৰেফাৰেন্স হয় আৰু এটো হাইলি ষ্টুডেন্টৰ ওপৰত ডিপেন্ড কৰে বাট টিউচন ললে এটা সাংঘাতিক ৰিজাল্ট হ'ব নললে নহব I don't think this applies. Even then you feel that your school teachers have supported you a lot. Yeah, of course. Mane bahut appreciate korbo laibo, bahut gratitude dekhabo laibo teoloko hetu karone because they have supported a lot, yeah. তুমি যে আজি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী সেই বিষয়তে তোমাক আজি এই পৰিস্থিতিটোত বা এই পৰিবেশত what do you feel you have selected the right choice your parents have done the right choice by admitting you in বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ki bhabisu mane of course moi bahut lucky I feel blessed to be a part of Vivekananda Kendra and this is not only because of the academic field or the academic achievement that I'm able to get today okay mane moi hoto belek school pahaden moi enba result hol heten nohol heten etu kan moi noko but aji jodi mo personality ba character to bhal hoy okay beya hole nohoy but jodi bhal hoy tetia the whole credit goes to Vivekananda Kendra because Vivekananda Kendra Vidyalaya নজিটো প্ৰসেসে আমাক শিক্ষা দিয়া হয় এটা আসলে বহুত ব্যক্তিক্ৰমী এটা পদ্ধতি হয় আৰু মই ভাবো মানে I don't think any other institution has such kind of process of providing the education তেওঁলোকৰ গোল Vivekananda Kendra গোলবে বেলেগ হয় আৰু through spiritualism অলপ focus কৰা হয় আৰু যেটো মই ভাবো বহুত helpful হয় students কাৰণে at this early age. That means you wanted to say the moral education part is very strong in Vivekananda Kendra Vidyalaya. They focus on that part. Apart from the academics, they also focus on the character building. And so their motto rightly says they want to make men and build a nation. So it is said their mission is the man making and nation building process. And it is always been reflected in their daily to daily basis of teaching procedures, right? You wanted to say that. And you are an example of that. And you have felt it, you have experienced it in your everyday school days. And I think that is unique to Vivekananda Kendra or there are very few institutes in our whole country which go through this process. So what do you say? Is it relevant to today's contemporary society, contemporary condition of the country? Well, yes, I think it is, but as I'm a student now and I'm still not revealed to the whole world, so I cannot say surely, but what I have seen of the people around me or like the conditions around me, so yeah, I think it is. It might influence or it might impact a lot, right? It might create an impact in changing the society or forming a very healthy society, right? So Momita tumak ami enjoy learning or a channel loi jehetu nimantron korisu moi tumak duta kotha khutiboloi mor anubhob koise je tumi enjoy learning or bishoye age pise ketiba khunisa niki ba yat thoka video homo ketiba saisa niki and what do you feel if a person or a student if they go through this channel will they be benefited through this channel? Yeah, actually moi starting out moi mane jua swa nasilu moi channel to ba ma gom poa nasilu I was unaware of the channel mane friends e hoyto aise but moi jona nasilu but a few days before I just stumbled up on your channel and I watched a couple of videos okay and it's really appreciative and I really appreciate you for that for such a good initiative because enjoy learning because that's even what I believe and I think the phrase itself reveals the motto of the channel that we need to enjoy the process of learning and we're not studying studying is something like boring and all but yeah enjoy the process of learning and yeah videos should be helpful to a lot of students I think.
and I'm planning to follow your channel in the upcoming days. Okay, thanks a lot. Thanks a lot. It's a great honor for me. And the thing is that as I want to mention here, getting this opportunity once again, because you know, enjoy learning, why I gave the name is that it is not only in case of academics part, but wherever you are, whatever you are learning, your process should be enjoyable. Until and unless the process is not enjoyable, you will not be able to learn. So that was the motto which I wanted to follow, and I want to emphasize the same thing in every aspect so that a person or a student can enjoy the process, whatever he do, whether he's a student, whether he's an employee, whether he is any kind of activities he is busy into. But when until and unless he don't enjoy, he will be not learning. At the same time, he will be not earning also, right? Because learning is directly proportional to earning. Whatever earning does not mean only the money, but it's about knowledge, it's about any kind of rewards, recognitions, everything. So if a person enjoy the process, the result is the byproduct, as we have already seen. Thank you so much. Thank you. So now, may I please know, apart from studies, what are the things you like to do the most? Well, extracurricular বুলি ক'লে মোৰ art আৰু dance মই শিকিছিলো ক্লাছ 8 লৈকে ডিপ্লোমা আছে, but last 2 years এনেকুৱা একো মানে বাহিৰা কিতাপ পঢ়ো আৰু এনেকে জাস্ট ৰিলেক্সিংৰ কাৰণে এনেকুৱা ভিডিঅ চাওঁ আৰু ইন্টাৰনেট বা টিভি। এই সময়ত মানে বিশেষ এই তাৰ ভিতৰত যদি মই কম ফাৰ্ষ্ট কেটেগৰী নম্বৰ 1 2 3 এনেকে যদি কম, এক নম্বৰত কি বস্তু ৰাখিবা? ডান্সিং, আৰ্ট নে কি ৰাখিবা? নাই, ডান্স আৰু আৰ্ট আচলতে মই 8ৰ পাছত ইমান তেনেকুৱা ক'ব লগাকে কন্টিনিউ কৰা নাই ডিপ্লোমা লোৱাৰ পাছত, বাট বাকী কেইটা ইভেনলি ডিষ্ট্ৰিবিউটেড হয়। এনে মানে জাষ্ট কিতাপ পঢ়ো বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰো তেনেকুৱা আৰু। কিতাপ এনেকে অসমীয়া বুলি ক'লে মোৰ ভবেন্দ্ৰনাথ শইকীয়াৰ পঢ়ি ভাল লাগে লেখা, আৰু আলোচনী বেছিকে পঢ়ো আচলতে অসমীয়া। প্ৰান্তিকৰ কথা ক'ব লাগিব এইটো কথা। আৰু ইংলিছ মোৰ জে.কে. ৰলিঙৰ হেৰি পটাৰ ফেভৰেট হয়, আৰু ৰাইটাৰ হিচাপে ডেন ব্ৰাউন ভাল লাগে। Okay, great. আৰু তুমি যেহেতু প্ৰান্তিক পঢ়া বুলি ক'লা, আজি তাৰিখত তোমাৰ বয়সৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰান্তিক পঢ়ে নে নপঢ়ে মই নাজানো, কিন্তু আজি তুমি ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত থাকিও যে প্ৰান্তিকখন পঢ়িবৰ কাৰণে আগ্ৰহী হ'লা, বা অসমীয়া আলোচনীসমূহ পঢ়িবৰ কাৰণে তুমি যে আগ্ৰহী হ'লা, আৰু তাৰ কাৰণে হয়তো তুমি অসমীয়াটো অলপ নম্বৰ স্ক'ৰ কৰাত অলপ ইজি হ'ল চাগে, নহয়? হয় হয়, আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যে মানে প্ৰান্তিকৰ নামটো মই ল'বই লাগিব, কাৰণ প্ৰান্তিকখন সঁচাকৈয়ে মানে এখন ব্যতিক্ৰমী, আৰু মানে প্ৰান্তিকে এটা ধাৰাবাহিকতা যোৱা যেতিয়াৰ পৰা আৰম্ভ হৈছে, যোৱা 20-30 বছৰ ধৰি সেইটো বজাই ৰাখিছে। আৰু প্ৰান্তিকৰ আপুনি লাগে প্ৰবন্ধই চাওক বা গল্পই চাওক, সকলো মানে উচ্চ মানসম্পন্ন। কিন্তু তেনেকুৱা এখন আলোচনী আৰম্ভ হোৱাৰ ইমান দিন পাছত, যোৱা এবছৰ নে কেইবছৰ পৰা বিজ্ঞাপনৰ আশ্ৰয় ল'ব লগা হয় বেটুপাতৰ পাছৰ পৃষ্ঠাতে, আৰু মানে সম্পাদকীয়টো লিখি দিয়ে যে মানে আমাৰ ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে আমি বিচৰা নাই, বাট ষ্টিল আমি মানে বিজ্ঞাপন এডভাৰটাইজমেন্ট ল'ব লগা হৈছে। এইটো কিয় হয়? মানে মানুহে নিকিনে নে কিয়ে নে? মানে পঢ়ুৱৈ কমি গৈছে চাগে, বা পঢ়ুৱৈ আজিকালি মানে ছচিয়েল মাধ্যমতে বেছিকে ব্যস্ত থাকে, সামাজিক মাধ্যমতে বেছি ব্যস্ত থাকে, সেইকাৰণে কিতাপ পঢ়াটো অভ্যাসটো অলপ কমি গৈছে চাগে। সেইকাৰণে হয়তো প্ৰান্তিক নিচিনা এখন আলোচনী, ইমান উচ্চ মানদণ্ডৰ আলোচনীও হয়তো আজি পঢ়ুৱৈ সমাজে হয়তো নপঢ়াৰ কাৰণে তেখেতলোকে নিজৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছে, বা সেইকাৰণে হয়তো তেনেকুৱা এটা ব্যৱস্থা কৰি দিব লগা হৈছে। বা যি নহওক, মই সেইকাৰণে তোমাক যদি মই কওঁ, আজিৰ তাৰিখত অকল প্ৰান্তিকৰ কথা বুলিয়ে নকওঁ, সমগ্ৰ অসমতে বা ভাৰততে কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধাউতি অলপ কমি গৈছে নেকি, সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চত পৰি পেলাই? হয়, ইনফ্লুৱেঞ্চটো কৰিছে, ছচিয়েল মিডিয়াই হওক বা ইণ্টাৰনেটে হওক, বাট কিতাপ ধাউতি কমাতকে আই থিংক ইয়াৰ ফৰ্মটো বদলিছে। কাৰণ আগতে হয়তো মানুহে বুকছ পঢ়িছিলে, এতিয়া ই বুকছ আহিলে, অডিঅ' বুকছলৈকে আহিলে। আই থিংক বুকছৰ অলপমান কমিছে, বাট ই বুকছ বা অডিঅ' বুকছ সেইটো ঠাইটো লৈ লৈছে। আই থিংক একে আছে, বা কমিলেও আই থিংক লাৰ্জ প্ৰপৰ্চনত কম হৈ যোৱা নাই। তুমি কি কবা ল'ৰা, আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি কবা কিতাপৰ যিটো কোৱালিটি, যিটো যেনেকে আমি আজিৰ তাৰিখত ফিজিকেল ক্লাছবোৰ অনলাইন ক্লাছলৈ ৰূপান্তৰ ঘটিছে স্কুলবোৰত, তো ফিজিকেল ক্লাছৰ জেগা অনলাইন ক্লাছে ল'ব নোৱাৰে, যেনেকৈ কিতাপ এখন পঢ়াটোৰ যি ধৰণৰ এটা তাৰ যিটো মাদকতা আছে, আৰু ই বুকছ পঢ়াৰ সেই মাদকতাটো বেলেগ হ'ব পাৰে। কিতাপ এখন তুমি নিজে যেতিয়া বিচনাত বাগৰি পেলাই পঢ়ি থাকা, তাৰ যিটো আনন্দ,
তুমি ই বুকছত পঢ়াৰ এই আনন্দটো কেতিয়াও নাপাবা চাগে গতিকে তুমি আজিও ক'ব বিচাৰিবানে যে কিতাপ পঢ়াৰ এতিয়াও তাত প্ৰয়োজনীয়তা আছে ছাত্ৰ ছাত্ৰীসকলে এই অভ্যাসটো ৰাখাটো উচিত হয় অফ কোৰ্স মই পাৰ্সোনালি পেপাৰ বুক ৰেকমেন্ড কৰো সবকে বা মই ভাল পাওঁ পেপাৰ বুক পঢ়িয়ে বাট সবৰে নিজৰ নিজৰ বেনিফিট আই থিংক ই বুকে কাৰণ যেটো স্পেস লাগে বা যেটো বাল্ক হয় বুকছৰ হেতু কমাই দিছে বহুত আমি যতে আমি কিন্ডল ৰিডাৰটো কাত লৈ গলো তাতে কৈ আমি যি বুকছ বিচাৰো পঢ়িব পাৰো তাৰো বেনিফিটস আছে বাট আই থিংক ছাত্ৰ ছাত্ৰী এটো সময়ত পঢ়িবলৈ হলে পেপাৰ বুক প্ৰিফাৰ কৰিব লাগে কাৰণ ই বুকে আজিও কিতাপৰ স্থান লব পৰা নাই very wonderfully said and that is the reality what I feel from my perspective also যে কিতাপখন আমি যেটো ধৰণে এটা বেতুপাতৰ পৰা আদি কৰি গুটি যেটো ভিজুৱেলাইজেচন পিকচাৰাইজেচন কৰা হয় যেতিয়া কিতাপখন আমি দেখা পাওঁ আৰু যেতিয়া আমি কিতাপখন পঢ়ি থাকো আমি গুটি পিকচাৰটো মনত আহি যায় আৰু সেই সময়খন কিতাপখন আমি যদি পঢ়ি থাকো তেতিয়া আমি সেই অনুভৱটো কৰিব পাৰো ই বুকছত যেহেতু এটা টাইম ফ্ৰেম থাকে এমবি কথা থাকে ইন্টাৰনেটৰ কথা থাকে এই গুটেই ফেসিলিটি খিনি থাকিলে হয়তো মই পঢ়িব পাৰিম আৰু বেছি সময় মই ইলেক্ট্ৰনিক মাধ্যমৰ আগত যদি থাকো হয়তো চকুৰ অলপ অসুবিধা হ'ব পাৰে তেনে স্থলত মই ভাবো কিতাপখনে ফিজিক্যাল কিতাপখনে সেই ধৰণৰ একো আমনি নকৰে বৰঞ্চ মোক এটা মই পঢ়িলো অলপ দেৰি তাৰ পিছত ফল্ডিং কৰি ৰাখি দিলো তাৰ পিছত আকৌ মই যেতিয়া ইচ্ছা কৰি তেতিয়া পঢ়িব পাৰো গতিকে সেই ধৰণৰ এটা বিশেষত্ব নিশ্চয় থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণে কিতাপ পঢ়াৰ পৰিবেশটো গঢ়িব পাৰিলে ভাল আৰু এইটো এটা বিপ্লৱৰ সূচনা কৰিব পাৰে ৰাইট Okay, great. So great learning from you and ছাত্ৰ ছাত্ৰীসকল তোমালোক যিসকলে চাই আছা এই কথাখিনি শুনিছা মৌমিতা যিখিনি কথা কৈছে মই ভাবো তোমালোক সকলোৱে হেতু চিন্তা কৰিবা আৰু হৃদয়ঙ্গম কৰিব পাৰিছা এতিয়া মই আহো মৌমিতা তোমাৰ ওচৰলৈ আন এটা কথা লৈ প্লাই যে তুমি যিহেতু এতিয়া পঢ়াশুনাৰ কথা আমি পাতিছো কিতাপ পঢ়াৰ কথা আমি পাতিছো বাহিৰা কিতাপৰ কথা আমি পাতিছো এতিয়া তুমি মোক কোৱাচোন তোমাৰ জীৱনত কি হ'বলৈ মন যায় কি হ'বলৈ তুমি আজিৰ পৰা 5 বছৰ পিছত বা 10 বছৰ পিছত নিজক কেনেকুৱা এটা পজিশনত দেখা পালে ভাল লাগিব যেন লাগে কেতিয়াবা তেনেকুৱা ভিজুৱেলাইজেচন আহে নেকি বা মনত আহে নেকি যে মই মোক নিজক এই জায়গাডোখৰত দেখা পাওঁ এই জায়গাডোখৰত দেখা পাওঁ বা তোমাৰ জীৱনৰ লক্ষ্য সমুখে ক'বলৈ গ'লে মই হেতুই জানিব বিচাৰিছো what's your aim in life If you ask me like after 5 years or 10 years, then I will say I see myself only studying. Because মানে মই আজি 5 বছৰ বা 10 বছৰ পিছত মই নিজকে পঢ়ি থকাই দিম লাগিলে হেতু জিয়ে ডিগ্ৰী নহওক আৰু জীৱনৰ লক্ষ্য হিচাপে আসলতে মই বহুত ভাবিছো এটা পাৰ্টিকুলাৰ প্ৰফেশন বুলি যদি কওঁ আৰু বহুত চেঞ্জ হৈছে so as of now but yeah from the beginning I have affinity towards science all the disciplines যেহেতু আমি 10 লগে গুটিকিটা ডিসিপ্লিন সেপাৰেটলি আমি পঢ়িব পৰা নাছিলো অকল সায়েন্স এন্ড ম্যাথছ আছিল সো এতিয়া মই পিসিএমবি লৈছো and I'm thinking ki I will explore as much as I can আৰু 12th I will think but research line of the interest in any of the disciplines of science that means you believe that you possess a scientific temperament right yeah actually I think I am made for science oh great and wish you all the best for that আৰু এতিয়া মই তোমাক জানিব বিচাৰিছো আটাইতকৈ যেটো ডাঙৰ কথা মই কম যে তোমাৰ আজি তাৰিখত তুমি যে নিজে যে এই যে মৌমিতা গৰাকী হলা আজি তাৰিখত তোমাৰ পঢ়াশুনাৰ পৰা আদি কৰি তুমি নিজৰ ক্যাৰেক্টাৰ পাৰ্সোনালিটি আদিৰ পৰা যদি ক'বলৈ যাও ইউ আৰ আ প্যাকেজ সো এই প্যাকেজটো এই মৌমিতা কটো কি কেনেকৈ হ'ল তুমি গ্ৰেটিটিউড কাক দিব বিচাৰা এই গুটেই ৰিজাল্টৰ কাৰণে but you want to express your gratitude মই আজি কেনেকৈ হলো বা তেনেকুৱা যদি গ্ৰেটিটিউড দিবলৈ যাও বহুত মানুহে আহি পৰিব কাৰণ বহুতো উপায় আছে সকলো ওয়েল উইশাৰ্ছকে মই ক'ব লাগিব এইটো কথা কিন্তু এতিয়া সবৰ নামটো প্লেটফৰ্মত ল'ব নোৱাৰো সম্ভৱো নহয় it's not possible so if you ask me then of course sports result কাৰণে first of all God and then my parents of course they supported a lot then our BKB teachers yeah they were really very supportive and I think we are blessed to have such teachers and all our well wishers actually our well wishers বুলি গলে বহুত মানুহ আহি যায় যাৰ নামটো লোৱা হ'ব আৰু তুমি তোমাৰ অসমীয়া বিষয়টোত যে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হলা তাৰ কাৰণে স্পেশাল ক্ৰেডিট কাৰবাক দিবা নি আৰু গণিতৰ এই বিষয়টোৰ কাৰণে অসমীয়া বিষয়টো মই অফ কোৰ্স হেল্প কৰিছিলে বাট মই মাক মানে স্পেলি দিব বিচাৰি মায়ে মোক আসামিজটোত মানে বহুত হেল্প কৰিছিলে আৰু ইয়া মই মাক সেইকাৰণে দিব বিচাৰিম কাৰণ মায়ে আনসাৰবোৰ বনাই দিছিলে ভালকে মানে মই লিখি দিও মায়ে চেক কৰি আনিকে লিখিবা তেনেকে লিখিবা আৰু মেথছটো
আমাৰ স্কুলতে প্ৰিপাৰেচন হৈছিলে আমাৰ স্কুলৰ স্যাৰ সুৰেশ ছাৰে হেল্প কৰিছিলে আৰু তোমাৰ ওভাৰঅল যেহেতু তুমি কৈছা স্কুলখনৰ সম্পৰ্কে তোমাৰ প্ৰিন্সিপাল সম্পৰ্কে কিবা কবা স্কুলৰ এই যেহেতু তোমালোক ফাৰ্স্ট বেচ আছিলা বহু ধৰণৰ টেন্স আছিলে তোমালোকে ডিব্ৰুগড় পৰীক্ষা দিব লগা হৈছিল বুলি মই শুনিছো তোমালোক ফাৰ্স্ট বেচ গতিকে বহু ধৰণৰ অকমান প্ৰেছাৰ আছিল গতিকে তোমাৰ এই সিচুৱেচনটো হ্যান্ডেল কৰাত স্কুলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰিন্সিপাল সকলৰ কেনেকুৱা ধৰণৰ ভূমিকা আছিল what was the role of the principals how did they help you out They played a very great role actually. They were really supportive. Our principal, Amar Basudev Upadhyay sir, he's a man to be applauded, appreciated, and thanked for. They are among ekdom nizor. Ami ketyao enekwa bhabai na ami student hoy, teacher hoy. Ekdom nizor jen lorasoli. It's a family. Aru yeah, ami Dibrugarh go porikha dibo laga hoisile kane stress asile. But sir hoday eneke phone dikter paisa niki. Especially more maths or pre-boards or marks kumi goisile. So at that time, Basudev Upadhyay sir hok ba amar Suresh sir hok maths or teacher. Iman mane ekdom pro phone on kori tomar bhoy like bhoy hoise bhoy to hitu problems bahut support korisile yeah. So okay. I really like to appreciate them and thank them for their efforts. So thank you, Momita. You have honestly mentioned everybody's name and their role, how they have played in achieving this wonderful result of yours and other students also. So now, just I would like to request you the final message for the younger brothers and sisters. What message you want to convey to your younger brothers and sisters, those who are preparing themselves for the board exam? Yeah. The message actually I have already told. That don't study for marks, don't study for results, enjoy that. You are also telling sir that enjoy the process and do whatever your teachers say and just 9th janenge pohisila tenenge pohiraga 10 board yeah secondly 10 board is not it's just a piece of cake okay it's not a big deal because there's much more to come ahead. I myself am awaiting a greater and exhilarating journey, so bless me for that. And thirdly, panic but stress, don't stress out because of both. Aru yeah, aru eta kotha important hoy aji moye koi asu ekhini kotha je moi to like Sibsagar district ba bike korisu aru CTC hote ta interview dise topper se it doesn't mean the person who is watching behind the screen okay the student or whoever he needs to follow each and every word ekdom sob implement koribo lagibo boli kotha nai. It's just you take the suggestions. কোনবাই কৈছে বহুত মানুহে দেখা যায় যে টপাৰছে এটো কৈছে এখন বুক ফলো কৰিছে মই এখনে ফলো কৰিম তো টপাৰছৰ ডায়েট শিডিউলৰ লগে কোৱেশ্চন দেখা হয় সোশ্যাল মিডিয়াত তো দিস ইজ নট মানে টপাৰছ বৰেও এটা ফেজ গৈছে এন্ড দে were lucky enough to pass that. So I think yeah take suggestions but আখৰে আখৰে পালন কৰিব লাগিব বুলি I don't think there's a এনেকুৱা কথা আছে এটো ইন্টাৰভিউ আৰু I think every other interview apply কৰে. Great thoughts. And thank you, Momita, for saying and sharing so many wonderful things for the young brothers and sisters. And at the same time, you said the realistic things that we should only follow ourselves. Whatever we listen from others, the thing is that we have to filter it. We have to, at the same time, explore ourselves. The exact thing should not be followed what others say. But the thing is that at least we get the inspiration from you people, and our brothers and sisters will be inspired by you. At least you have achieved the feat, and that is because you have done the consistent effort, you have done the hard work, and you have enjoyed the process. At least they will get an example. If they does that, then they will also getting that wonderful result. So that example they need to see, and you people are the example. So আমি যদি প্ৰসেসটো ফলো কৰো আমি যদি এনেকে যাও তেতিয়া হলে আমি এটা উদাহৰণ হিচাপে তোমালোকক লৈ প্লাই আমি আগবাঢ়ি যাব পাৰিম এনেকে ছাত্ৰ ছাত্ৰী সকলে ভাবিব পাৰে যে আমাৰ বাহতে পাৰিছে দাদাহতে পাৰিছে যে আমি কিয় নোৱাৰিম at least that zeal should now come out from them, right? So আজি মই Momita Kotoki লগত কথা বতৰা পাতিলো ছাত্ৰ ছাত্ৰী সকল তোমালোক সকলো এই অনুষ্ঠানটো চাই আছা how we studied toppers talk enjoy learning এই চেনেলত তোমালোকক মই হেকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো অনাগত দিনতো মই আশা কৰিম তোমালোকে এই চেনেলটো চাই থাকিবা কাৰণ তোমালোকৰ ভৱিষ্যতৰ
কেনেকৈ আগবাঢ়ি যাব লাগিব তাৰ সম্পৰ্কে মোৰ এক ক্ষুদ্ৰ প্ৰয়াস য'ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কেনেকৈ ধাউতি বঢ়াব পাৰিব বা এনে ধৰণৰ বহুতো ভিডিঅ'ছ মোৰ এই চেনেলত আছে আৰু কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু আমি আন কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ লগত কথা বতৰা পাতিম সো পৰৱৰ্তী সময়ত আমাৰ এই চেনেলত থাকিব লাগিব সো আজিলৈ মই আহিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অল দ্য বেষ্ট থ্যাংক ইউ মমিতা এণ্ড থ্যাংক ইউ অল মাই ডিয়াৰ ফ্ৰেণ্ডছ এণ্ড student friends especially all the best thank you cheers thank you